ছাত্ৰীসকল আশা কৰিছো তোমালোক সকলোৰে খুবেই ভাল সো আমি আলোচনা কৰিম গণিতৰ এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন যেটো তোমালোকৰ নবোদয় প্ৰশ্ন মানে পৰীক্ষাৰ কাৰণে বহুতেই ইম্পৰ্টেন্ট হয় তোমালোকে যেহেতু নবোদয় ক্লাছ 6 এন্ট্ৰেন্স এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছা আৰু মই তোমালোকক এই চেনেলটোৰ জৰিয়তে সহায় কৰি আছো তোমালোকক মই পঢ়ুৱাই আছো আৰু মই তোমালোকক কথা দি থৈছো যে গণিত বিষয়টো তোমালোকৰ কাৰণে সহজ কৰি পেলাম এটা তোমালোকৰ প্ৰিয় সাবজেক্ট কৰাম সো তোমালোকে মনোযোগেৰে চাবা গুৰুত্ব সহকাৰে চাবা ঠিক আছে ইয়াত এক পক্ষ হলে নহব অৰ্থাৎ মই যদি কাম কৰি থাকো নহব তোমালোকেও কাম কৰিব লাগিব মুতকৈ বেছি তোমালোকে কাম কৰিব লাগিব মই তোমালোকক এবাৰ প্ৰশ্নটো বুজাই পেলাই শিকাই দিছো কিন্তু তোমালোকে দুবাৰ তিনিবাৰ প্ৰশ্নটো বুজিবলৈ যত্ন কৰিব লাগিব আৰু কৰিবলৈ চাব লাগিব ঠিক আছে এই কথাকেটা মনত ৰাখা আৰু তোমালোকে কামবোৰ কৰি যোৱা তোমালোকে নিশ্চয়কৈ সাকসেস হবা ঠিক আছে সেইকাৰণে মই তোমালোকক পাস কৰোৱাৰ গ্যাৰান্টি দিছো পাস কৰাম বুলি কিন্তু পাস কৰাম মানে এনেকুৱা নহয় যে মই তোমালোকক এনে পাস কৰাই দিব পাৰিম ঠিক আছে তোমালোকে কষ্ট কৰিব লাগিব তোমাৰ কষ্টৰ বলতহে তোমালোকে পাস কৰিবা ঠিক আছে মই কিন্তু তোমালোকৰ ৰাস্তা দেখাম ঠিক আছে সেইকাৰণে তোমালোকে যত্ন কৰা ভালদৰে পঢ়া মই তোমালোকৰ ৰাস্তা দেখুৱাইছো হেমতে যোৱা তোমালোকে কি কৰিব লাগিব ভিডিওসমূহ ভালদৰে চাব লাগিব মনোযোগেৰে চাব লাগিব ঠিক আছে আৰু মই কৈছো যে তোমালোকক সদায় তোমালোকে ভিডিওসমূহ প্ৰথমৰ পৰা শেষলৈকে চাবা প্ৰথম খণ্ডৰ পৰা চাই যাব লাগিব তেতিয়া মানে বুজি পোৱাৰ সহজ হ'ব কাৰণ এটা খণ্ডৰ লগত আনটো খণ্ড জড়িত আছে ঠিক আছে ইতিমধ্যে মই কেইবাটাও ভিডিও আপলোড কৰিলো আৰু বহুত কনসেপ্ট মই তোমালোকক দিছো ঠিক আছে যিবোৰ কনসেপ্ট তোমালোকৰ জীৱন সলনি কৰিব পৰা কনসেপ্ট গণিত বিষয়টো পঢ়ি থকা তোমালোকৰ ভয় নাইকিয়া কৰিব পৰা কনসেপ্ট তোমালোকক দিছো ঠিক আছে সেই কনসেপ্টবোৰ তোমালোকে লোৱা সেই কনসেপ্টবোৰ তোমালোকে শিকা বুজিবলৈ যত্ন কৰা তাৰ পিছত তোমালোকে এপ্লাই কৰিবা তোমালোকে প্ৰশ্ন সমাধান মানে সমস্যা সমাধান কৰিবৰ কাৰণে তোমালোকে যত্ন কৰিবা ঠিক আছে সো আমি দেৰি নকৰাকৈ আৰম্ভ কৰো তোমালোকে দেখিবলৈ পাইছা আজিৰ ভিডিওৰ এই প্ৰথম প্ৰশ্নটো কৈছে কি 24 15 আৰু 36 এৰে সম্পূৰ্ণৰূপে বিভাজ্য 6টা অংকৰ বৃহত্তম সংখ্যাটো বুজিব পাৰিছা নহয় কি বুলি কৈছে যে এই কেইটা অংকৰে বাৰ যাব লাগিব এই কেইটা অংকৰে বাৰ যোৱা 6টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা কোন কেইটাৰে বাৰ যাব লাগিব এটো 24 15 36 এই তিনিটাৰে বাৰ যাব লাগিব সংখ্যাটো ঠিক আছে মই কৈছিলো এটো কেনেকুৱা সংখ্যা হ'ব আমি কি উলিয়াব লাগিব আমি লসাগু উলিয়াব লাগিব বা লসাগুৰে বাৰ যোৱা সংখ্যা মই আগৰ ভিডিওত কৈছিলো যে তোমালোকে এটা কথা মনত ৰাখিবলৈ কৈছিলো যে গুণিতকৰে যিবোৰ সংখ্যা বাৰ যায় উৎপাদকৰে বাৰ যাব ঠিক আছে যিবোৰ সংখ্যা গুণিতকৰে বাৰ যায় হা সেই সংখ্যাবোৰ উৎপাদকৰে বাৰ যাব যেনে মই যদি কওঁ এই সংখ্যা তিনিটাৰ গুণিতকৰে যদি এই 6টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো বাৰ যায় তেতিয়াহলে এই কেইটাৰেও বাৰ যাব তাৰ মানে কি বুজি পালা আমি এই তিনটাৰে এটা এটাকে হৰণ কৰি থাকিব নালাগে এই কেইটাৰ গুণিতক লম আমি ঠিক আছে গুণিতক মানে কেনেকুৱা গুণিতক লম আমি আটাইতকৈ আগত এহতৰ আটাইতকৈ সৰু গুণিতক লম অৰ্থাৎ লসাগু লৈ লম লসাগুটো লৈ পেলাই লসাগুটোৰে বাৰ দিম ঠিক আছে মই কলো যে গুণিতকৰে যিবোৰ সংখ্যা বাৰ যায় উৎপাদকৰে বাৰ যায় গতিকে হেতৰ লসাগুটো হেতৰ আটাইতকৈ সৰু গুণিতক নহয় জানো 24 15 আৰু 36 এ বাৰ যোৱা আটাইতকৈ সৰু সংখ্যা নহয় জানো গতিকে সেই সংখ্যাটোৰে যিবোৰ সংখ্যা বাৰ যাব এই কেইটাৰে বাৰ যাব সেইকাৰণে প্ৰথম কাম আমাৰ কি হ'ব এই কেইটা সংখ্যাৰ লসাগু উলিয়াই লম লসাগু উলিয়াই পেলাই পিছৰ কামটো কৰিম তোমালোকে মনোযোগেৰে চোৱা লসাগু কেনেকৈ উলিয়াবা লসাগু উলিয়াওতে সদায় তোমালোকে এনেকে যি কেইটা লসাগু উলিয়াবলৈ কৈছে ইটো এনেকে পাতি লবা ঠিক আছে আমি এই কেইটা লসাগু লৈ লম সো আমি সদায় বাহিৰত মৌলিক সংখ্যা লব লাগে তোমালোকে জানাই আমি প্ৰথমতে আমি 3 লৈছো হা 2 লব পাৰে একো কথা নাই 3 ৰে লও 3 8 গুণ 24 3 5 গুণ 15 আৰু 3 12 36 ওকে এবাৰ আমি লম 2 2 4 গুণ 8 5 তো না যায় 2 6 গুণ 12 আকৌ লৈছো 2 2 2 গুণ 4 5 তো না যায় কে নমাই দিলো 2 3 গুণ 6 এটা তোমালোকে মন কৰা এই গুটেই কিটা কি হল এই গুটেই কিটা মৌলিক সংখ্যা হল যেটা মৌলিক সংখ্যা হল গুটেই কিটা পূৰণ কৰি দিলে আমি লসাগু পাই যাম সো পূৰণ কৰি দিও 2 কিটা প্ৰথমতে চাই লও 2 ইয়াৰ আছে 3টা 2 কেটা আছে 3টা আছে গুৰে 2 3টা আমি পূৰণ কৰিলে কিমান পাম 2 3টা পূৰণ কৰিলে 8 পাও তোমালোকে জানাই 2 পূৰণ 2 পূৰণ 2 2 2 গুণ 4 4 গুণ 8 গতিকে 2 3টা পূৰণ কৰিলে আমি 8 পাম তাছ আমাৰ কি বাকি থাকিলে এফালে 3 এফালে 3 ঠিক আছে গুৰে 3 3 গুণ 9 হ'ব অলৰেডি 2 3টা পূৰণ কৰিলে আমি 8 পাম তাৰপিছত 8 পূৰণ 3 আৰু 3 পূৰণ কৰিলে 9 পাম
তাৰপিছত আমাৰ কি আছে 5 আছে গতিকে আৰু আমাৰ 5টো ইয়াত পূৰণ কৰি দিম গতিকে পূৰণ কৰিলে কিমান পাম এতিয়া 5 ৰে আমি প্ৰথমতে 8ক পূৰণ কৰি লওঁ 5 8 গুণ 40 পাম 40 ৰে তাৰপিছত 9ক পূৰণ কৰি দিম ঠিক আছে তেতিয়া আমি হেতৰ লখাগুটো পাই গলো 900 4 9 গুণ 36 কিমান পালো লখাগু 360 পালো এটা বুজি পালানে যে এই কেইটাৰে বাৰ যোৱা আটাইতকৈ সৰু সংখ্যাটো হৈছে 360 অৰ্থাৎ এই 360 টো হৈছে এই কেইটাৰ গুণিতক লখাগু হয় এটা এটা গুণিতকে হয় লঘিষ্ঠ সাধাৰণ গুণিতক এটা গুণিতক হয় সেইকাৰণে মই তোমালোকক কৈ আছিলো যে গুণিতকৰে বাৰ যোৱা সংখ্যাবোৰ উৎপাদকেৰেও বাৰ যায় সো 360 টো যদি 24 15 আৰু 36 ৰ গুণিতক হয় তেতিয়া হলে 360 ৰ উৎপাদকও হ'ব না 24 15 আৰু 36 উৎপাদক হৈ যাব গতিকে আমি 360 ৰে যিবোৰ সংখ্যা বাৰ যায় এই কেটা সংখ্যা 24 15 36 ৰে বাৰ যাব বুলি গম পালো কিন্তু আমাক কৈছে যে 6টা অংকৰ বৃহত্তম সংখ্যা বুলি কৈছে যিটো সংখ্যা বাৰ যাব হেতু কি হ'ব 6টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা হ'ব লাগিব সেই সংখ্যাটো লৈ গৈছে হে তাকে কৰিবৰ কাৰণে কি কৰিব লাগিব চোৱা এই 360 ৰে আমি হৰণ দিম কাক এটো 6টা অংক লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা 1 2 3 4 5 6 ওকে আগৰ ভিডিওটো যদি তোমালোকে চাই আহিছা এটো সহজ পাবাই কাৰণ এনেকুৱা মই আগৰ ভিডিওটো কৰাই আহিছো ধুনিয়াকে বুজাই দিছো সো আমি যেতিয়া হৰণ কৰিলো কেইবাৰ যাব ইয়াত আমি দিলো দুবাৰ দিম ঠিক আছে দুবাৰ দিব লাগিব দুবাৰ যদি দিও কিমান হ'ব 2 0 গুণে 0 2 6 গুণে 12 উকলিব 1 2 3 6 কে 7 ওকে তোমালোকে বুজিব পাৰিছা তাৰ পিছত হৰণটো তোমালোকে কৰিব জানিব লাগিব ন 9 পা 0 গল 9 9 পা 2 গল 9 পা 2 গল 7 আৰু 9 পা 7 গল 2 এটো পালো তাৰপিছত ওপৰৰ পা এটা নমাই দিলো 9 আহিলে তাৰপিছত এবাৰ কিমান আহিলে 2799 আহিলে এবাৰ কেইবাৰ দিম এইবাৰ দিম 849 8 3 গুণ 24 7 বাৰ দিব লাগিব ওকে মই কেনেকৈ মান পাইছো কাৰণ মোৰ প্ৰেক্টিস আছে হৰণ অংক ভালকে জানো হেকানে মই এনেকৈ শৰ্টকে কৰিব পাৰিছো তোমালোকে হেকানে হৰণ অংকবোৰ ভালকে শিকি ল'ব লাগিব তেতিয়া কৰিব পাৰিবা সো 700 তাৰ পিছত 7 6 গুণ তাৰমানে এই 7 ৰে আমি 360 পূৰণ কৰিছো হা 700 7 6 গুণ 42 ৰ 2 উকলিব 4 তাৰ পিছত আহিলে 7 3 গুণ 21 21 25 হৈ গল ঠিক আছে এটো হ'ব তথাপি আমি 8 ৰে বাৰ কৰি চাও কাৰণ চোৱা 8 ৰে যদি কৰো কিমান হ'ব 800 848 আৰু কবলে 4 8 3 24 24 4 28 হ'ব এটা আমাৰ 27 আছে সেই কাৰণে সো আমি কেবাৰ পালো এবাৰ পালো 7 বাৰ আমি 2520 পালো যদি বিয়োগ কৰো আমি পাম 9 7 আৰু 2 279 অৰ্থাৎ 279 পালো আকৌ এটা 9 নমাই দিম 9 এটা নমাই দিম 9 এটা নমাই দিলে আকৌ 7 বাৰে দিম ঠিক আছে 2520 এফালে আকৌ কি পাম 279 পাম ঠিক আছে কি পালো আমি 279 পালো 279 পালো এই তলৰটো পাতিছো হা ইয়াত 279 পালো তাৰ পিছত আমি কি কৰিম এতিয়া আকৌ এবাৰ এই নটো নমাবলৈ আছে আমি এই নটো ইয়াত নমাই দিম ঠিক আছে এইখিনতে আমি নমাই দিম এইখিনতে আমি নমাই দিছো হা ঠিক আছে ইয়াত আমি জাস্ট নটো লিখি দিলো এই নটো নমাই দিলো তাৰ আকৌ 7 বাৰ দিলো 7 বাৰ দিলে কিমান হ'ব আকৌ আমাৰ 2520 পাম তাৰপিছত আকৌ কিমান থাকিব 279 থাকিব এটা আমাৰ কি হ'ব কামটো এতিয়া আমাৰ এনেকুৱা হ'ব যেহেতু আমাক বৃহত্তম সংখ্যা বিচাৰিছে না বৃহত্তম সংখ্যা বিচাৰিছে কাৰণে এইটোৰ বা ডাইৰেক্টলি আমি এটো বিয়োগ কৰি দিম ঠিক আছে কেলে এটো বেছি হৈ আছে মই কৈছিলো যে এই 24 15 আৰু 36 ৰে 36 ৰ যেটো গুণিতক হ'ব গুণিতকটো কি পালাম আমি 360 এই গুণিতকটোৰে যিবোৰ সংখ্যা বাৰ যাব সেইবোৰ সংখ্যা এই কেটাৰে বাৰ যাব ঠিক আছে হেকানে আমি গম পাই গলো যেতিয়া 360 ৰে 6টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোক আমি হৰণ কৰি চালো তেতিয়া গম পালো যে 279 বেছি আছে ভাগশেষ মানে কি বেছি হৈ থকা এটো বেছি হৈ আছে হেকানে কমাই দিব লাগিব ঠিক আছে হেকানে 999999 ৰ পৰা 279 যদি বিয়োগ কৰি দিও আমি উত্তৰটো পাই যাম ওকে সো আমি এতিয়া 999999 ৰ পৰা 279 আমি বিয়োগ কৰি দিম কি পাম তেতিয়া এফালে 9 পৰা 9 গল 0 এফালে 9 পৰা 7 গল 2 এফালে 9 পৰা 2 গল 7 এফালে 999 অৰ্থাৎ
তিনিটা 9 আৰু 720 সো 999720 কোনটো 999720 অপশন 2 টো শুদ্ধ উত্তৰ ঠিক আছে এয়া সো আমি এতিয়া নেক্সট কৰিম এতিয়া তোমালোকে ভালদৰে বুজিব পাৰিছা বুলি ভাবিছো কাৰণ এনেকুৱা অংকবোৰ তোমালোকৰ পৰীক্ষাবিলাকত আহিয়ে থাকে সেইকাৰণে মনোযোগেৰে চাবা ভালকে শিকিবলৈ চাবা মই এবাৰ শিকাই দিও তোমালোকে দুবাৰ তিনিবাৰ প্ৰেক্টিস কৰিব লাগিব ঠিক আছে এলাহ কৰিলে নহব তোমালোকৰ যদি শিকিবলৈ মন আছে কষ্ট অকমান কৰিবই লাগিব আৰু পঢ়াটো যদি কষ্ট বুলি ভাবা আৰু তাতকে ভাল কামৰ কি থাকিলে গতিকে এয়া সো নেক্সট আহিলো চোৱা নেক্সট আহিলে চোৱা কি কৈছে ইয়াত এটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সমূহক 2 3 5 আৰু 6 জনীয়া গোটত সংঘবদ্ধ কৰিব পাৰি এই শ্ৰেণীত থাকিব পৰা নিম্নতম লৰা ছোৱালীৰ সংখ্যা সো নিম্নতম লৰা ছোৱালীৰ সংখ্যা কলে কি কৰিব লাগে জাস্ট লখাগু ললে হৈ যাব এইকেইটাৰ লখাগু ললে হৈ যাব লখাগু লৈ দিব লাগে লখাগু ললে কি কৰিব লাগে এনেকে 2 3 5 আৰু 6 ঠিক আছে এই নিম্নতমটোৰ পৰা তোমালোকে এটা আইডিয়া কৰিব পাৰা লখাগু ললে হৈ যাব সো আমি এনেকে লখাগু ললে এনেকে কৰিলো 2 গুণ 2 3 টো নাযায় কাৰণ নমালো 5 টো নাযায় এফালে 2 3 গুণ 6 তাৰপিছত আকৌ আমি 3 ললো 1 আহিলে 5 আহিলে 5 টো নাযায় কাৰণে এফালে আহিলে গতিকে বাহিৰত কি পালো আমি বাহিৰত জাস্ট মৌলিক সংখ্যাবোৰ ললেই হল একটোনো কোনো কথাই নাই বাহিৰত আমি 2 3 5 পালো গতিকে পূৰণ কৰিলে কিমান হ'ব 2 3 গুণ 6 6 5 গুণ 30 অৰ্থাৎ উত্তৰ কি পালো 30 পালো তাৰ পিছতে আহিলে ইয়াত কৈছে যে দুটা সংখ্যাৰ পূৰণফল 67392 আৰু ইহতৰ লসাগু 216 সংখ্যা কেইটাৰ গসাউ হৈছে সো ছাত্ৰ ছাত্ৰীসকল এনেকুৱা অংক আহিলে জাস্ট তোমালোকে এই সংখ্যাটোক এইটোৰে হৰণ কৰি দিলে উত্তৰ ওলাই যাব কিন্তু আমি কিয় তেনেকৈ কৰিম চাই লোৱা মই তোমালোকক আগতে কৈছিলো যে লসাগু আৰু গসাউৰ সম্পৰ্কটো যে লসাগু মানে হৈছে LCM ইনটু HCF ইকুৱেল টু সংখ্যা কেইটাৰ পূৰণফল সংখ্যা কেইটা মানে ইয়াত আমাক দুটা সংখ্যাৰ কথা কৈছে গতিকে দুটা সংখ্যাৰ পূৰণফল হলে আমি x আৰু y ধৰি লব পাৰো ঠিক আছে তাৰ পিছত আমাক যেহেতু সংখ্যাৰ পূৰণফল 67392 বুলি কৈছে গতিকে সংখ্যাৰ পূৰণফল কত হ'ব ইয়াত হ'ব সেইকাৰণে আমি ইয়াত 67392 আমি বহুৱাই দিম তাৰ পিছত লসাগুৰ পুনে পুনে অৰ্থাৎ LCM ৰ পুনে পুনে আমি 216 বহুৱাই দিম তাৰ পিছত আমি HCF এইটো আমি এনেকে লিখি দিম তাৰ পিছতে যেহেতু আমি গসাউ উলিয়াব লাগে অৰ্থাৎ HCF উলিয়াব লাগে HCF টো উলিয়াবৰ কাৰণে আমি HCF টো ৰখাই দিম তাৰ পিছত 216 টো সমান চিনৰ পিছলৈ আমি পঠিয়াই দিম আৰু সমান চিনৰ পিছলৈ পঠিয়ালে 216 টো হৰণ হ'বগে কিয়নো 216 টো ইয়াত সমান চিনৰ আগত HCF ৰ লগত পূৰণ হৈ আছে পূৰণ হৈ থকা যদি সংখ্যা আমি পিছলৈ পঠিয়াও হৰণ হ'বগে অৰ্থাৎ তেতিয়াহলে আমি কি পামগে HCF সমান আমি ইয়াত 216 এফালে 67392 এনেকে আমি পাতিব পাৰো তাৰপিছত আমি এইটো কটাকটি কৰিম আমি উত্তৰ পাই যাম সো কটাকটি কৰিবৰ কাৰণে নতুন পেজ এটা লৈছো চোৱা আমি তলত কি পালো তলত আমি পালো 216 আৰু ওপৰত পালো 67392 ওকে তোমালোকে সংখ্যাটা মন কৰিছা সংখ্যা দুটা হৈছে যুগ্ম সংখ্যা সংখ্যাটা যদি যুগ্ম সংখ্যা হয় তোমালোকে 2 ৰে কটাকটি কৰিব পাৰা ঠিক আছে তোমালোকে ডাঙৰ সংখ্যাৰো কৰিব পাৰবা যদি তোমালোক এক্সপাৰ্ট হোৱা যদি এক্সপাৰ্ট নোহোৱা আসলে 2 ৰে কৰিবলৈ মই সকলোকে কৈ থাকো তেতিয়া ভুল হোৱাৰ চান্সটো বহুত কম হৈ যায় সো 2 ৰে আমি কটাকটি কৰো চোৱা 2 ৰে আমি 2 ৰে যদি আমি কটাকটি কৰো চোৱা আমি 216 যদি 2 ৰে কাটো 2 গুণ 2 এফালে 1 টো 2 ৰে বাৰ না যায় কাৰণে আমি 0 দি লব লাগিব তেতিয়া 16 টো এটা সাম তেতিয়া 2 গুণ 16 ঠিক আছে 0 টো কেলে যদি গম পালা নহয় চোৱা 2 ৰে এই 2ক এবাৰ যায় ঠিক আছে 2 ৰে কিন্তু এই 0 টোক বাৰ না যায় সৰু হৈ যায় সেই কাৰণে আমি বাৰ 2 টো যে বাৰ নগল সেই কাৰণে আমি কি কৰিম 16 টো চাম 16 টো অৰ্থাৎ দুটা অংক চাবৰ কাৰণে ইয়াত আমি 0 এটা দি লব লাগিব তেতিয়াহে আমি 16 টো চাব পাৰিম গতিকে 2 ৰে 16ক 8 বাৰ গল এনেকে কাটিলো তোমালোকে বুজিব পাৰিছা নহয় ঠিক আছে এই কথাবোৰ আগতে তোমালোকক বহুত বাৰ কোৱা আছে গতিকে তোমালোকে সেই কাৰণে আগৰ ভিডিঅ'সমূহ ভালদৰে চাই লবা ঠিক আছে তাৰ পিছত চোৱা
তলৰটো 2 ৰে কাটিলো ওপৰৰটোকো 2 ৰে কাটিব লাগিব সো প্ৰথমতে আমি 6 ক যদি 2 ৰে কাটো 2 3 গুণ 6 হ'ব আৰু এফালে 7 7কো আমি 2 ৰে 3 বাৰে দিম 2 3 গুণ 6 কিন্তু 7 আছিল কাৰণে 1 টো থাকি গল 1 টো ইয়াৰ লগত কি হ'বগে 3 ৰ লগত বহি পৰা 13 হ'বগে সো 2 6 গুণ 12 13 আছিল 1 এটা থাকি গল এফালে 9 হল মানে 9 টোৰ লগত বহি পেলাই 19 হ'ব ঠিক আছে 19 টোক 9 2 ৰে 2 9 গুণ 18 19 আছিল 1 থাকি গল লাষ্টত 12 হ'বগে 2 6 গুণ 12 এইটো পালো ওকে তাৰ আকৌ সংখ্যাটা মন কৰিছো দুটা যুগ্ম সংখ্যাই হয় আকৌ 2 ৰে কাটো আমি সো 2 ৰে কাটিবৰ কাৰণে আমি এইটো কাটিলো কিমান 2 5 গুণ 10 তাৰ পিছত এফালে 2 4 গুণ 8 ওকে এইটো কাটো আমি 2 ৰে প্ৰথমতে আমি 3 কাটো ঠিক আছে 3 3ক 2 এ গুণে 2 দুবাৰ 2 এবাৰ দিলো তাৰ পিছত 1 থাকি গল এফালে 13 হলগে 2 6 গুণ 12 তাৰ পিছত 13 আছিল কাৰণে 1 এফালে 6 লগত 16 হ'বগে 2 8 গুণ 16 এফালে 9 টোক 2 4 গুণ 8 1 থাকি গল তাৰ পিছত এফালে 16 2 8 গুণ 16 সো ওপৰত আমি কি পালো ওপৰত পালো 16848 পালো ঠিক আছে ওপৰত কি পালো আমি ওপৰত পালো আমি 16848 পালো ওকে ঠিক আছে আৰু কটাকটি কৰো আৰু কটাকটি কৰিলে আমি 2 ৰে যদি কাটো 2 2 গুণ 4 5 আছিল কাৰণে 1 থাকিলে হেবলে 14 হৈ গল 2 7 গুণ 14 আকৌ এটো 2 ৰে কাটো 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 2 4 গুণ 8 ওকে তাৰ পিছত আমি কি কৰিম এটো আমি 3 ৰে কাটিম 3 9 গুণ 27 ঠিক আছে এটুকো আমি কাটিম 3 ৰে সো কি আছিল 8424 সো যদি 3 ৰে কাটো 8 কাটো 3 ৰে 8 কাটো 3 2 গুণ 6 2 থাকিলে এফালে 24 হলগে 3 8 গুণ 24 তাৰ পিছত এফালে 2 টো বাৰ না যায় কাৰণে আমি কি কৰিলো 3 ৰে বাৰ না যায় কাৰণে 0 কৰিলো যেটা 24 চাম আকৌ 3 8 গুণ 24 এইটো পালো তাৰ পিছতে আকৌ 3 ৰে কাটো 3 3 গুণ 9 এফালে 3 ৰে আকৌ কাটো 3 গুণ এটো 28 হয় 3 9 গুণ 27 এফালে 10 হ'ব তাৰ পিছতে 3 3 গুণ 9 এফালে 18 হলগে 3 6 গুণ 18 ওকে তাৰ ওপৰত কি পালো আমি 9 3 6 তলত পালো আমি 3 এটা 3 ৰে ওপৰটো কাটি পেলো হা এটো ওপৰটো কাটিবলৈ হলে 3 ৰে 3 3 গুণ 9 ওকে 3 গুণ 3 3 2 গুণ 6 কি পালো তেতে হলে 312 পালো অপচন কোনটো 312 এইটো শুদ্ধ উত্তৰ ওকে বুজিও পাইলা মই তোমালোকক শৰ্টকে হেকানে কৈছিলো কি কৰিব লাগে জাস্ট এই সংখ্যাটোৰে এই সংখ্যাটো তোমালোকে হৰণ কৰি দিলে হৈ যাব উত্তৰ পাই যাবা 312 অকমান দীঘল হৈছে দীঘল হ'ব ঠিক আছে তোমালোকে ভালদৰে বুজিব পৰাকৈ মই ধুনিয়াকে এক্সপ্লেইন কৰিবলৈ যত্ন কৰিছো গতিকে তোমালোকে ভিডিওসমূহ মন দি চাবা সো নেক্সট ইয়াত চোৱা এহেতৰ লখাগু বুলি কৈছে গতিকে ইয়াৰ লখাগু লবৰ কাৰণে ইমান চিন্তা নাই কাৰণ মৌলিক উৎপাদকসমূহ ওলাই আছে আমি লখাগু লবৰ কাৰণে এনেকে একেটা পাতি লওঁ চোৱা 2 পূৰণ 2 পূৰণ 3 পূৰণ 5 ওকে তাৰপিছত আৰু কি আছে তলত 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 5 পূৰণ 7 ওকে তেতিয়াহলে এটা কথা মনত ৰাখিবা তোমালোকে এই যে পূৰণ কেটা দেখিছা এই কেটা হৈছে মৌলিক উৎপাদকৰ পূৰণফল গতিকে তোমালোকে ইয়াত মিলা কেটা লৈ লোৱা মিলা কেটা লোৱা তাৰ পিছত পূৰণ দিয়া মিলা কেটা লোৱা আমি কি কৰিবলৈ গৈ আছো লখাগু লবলৈ গৈ আছো হা তাৰ পিছত মিলা কেটা ললো তাৰ পিছত আকৌ মিলা গুটে কেটা ললো যি কেটা নাই মিলা হেকিটো লোৱা এইটো দুইটো মিলিছে নে এই দুইটো মিলিছে নে নাই লোৱা হেতু লোৱা মানে দুইটো নাই মিলা হেতু লোৱা আকৌ এই দুইটো ওপৰৰ লগত মিলিছে নাই মিলা হেতু লোৱা এই তিনটো মিলিছে নে তলৰ লগত নাই মিলা হেতু লোৱা এই সাতটো মিলিছে নে নাই লোৱা নাই মিলা তাৰমানে হেতু লোৱা অৰ্থাৎ মিলাই নিমিলাই লখাগু এটো মনত ৰাখা মিলি থকা আৰু মিলি নথকা গুটেইবোৰে হৈছে গুটেইবোৰ পূৰণ কৰিলে আমি লখাগু পাই যাম অৰ্থাৎ মিলি থাকিলে আমি এটা লব লাগে নিমিলা গুটেই কিটা লৈ লব লাগে ঠিক আছে বুজি পাৰিছা মিলি থকা হলে এটা লব লাগে ইয়া 2 2 মিলি আছিল কাৰণে আমি এটা লৈছিলো 5 5 মিলি আছিল কাৰণে ইয়া 5 লৈছিলো কিন্তু যি কিটা নাই মিলা গুটেই কিটা লৈ লব লাগে তা লৈ পেলাই কি কৰিব লাগে জাস্ট পূৰণ কৰি দিলে হৈ গল এটা পূৰণ কৰিলে কি হ'ব চোৱা 2 ৰে 2 পূৰণ 2 2 গুণ 4 4 ৰে 5ক পূৰণ 5 4 গুণ 20 20 ৰে 2 পূৰণ 2 20 40
40 2 পূৰণ 40 দুগুণ 80 80 পালো হয়নে তাৰপিছত এইটো 3 আৰু 7 পূৰণ কৰি 21 পাম এফালে 80 পাম 80 আৰু 21ক পূৰণ কৰি দিয়া 80 আৰু 21 ওকে এফালে 008 তাৰপিছত 20016 হৈ গল এফালে পালো 0816 গতিকে উত্তৰ কিমান পালো 1680 হৈছে ইয়াৰ লসাগু গতিকে মনত ৰাখিবা এটো লসাগুটো গৈ হ'ব লাগে উ আহি আছে ইয়াত ঠিক আছে গতিকে লসাগু গম পালা নেক্সট তাৰ পিছতে ইয়াত আহিলে কি 2 কিউব into 3 square into 5 আৰু 2 square into 3 into 7 ৰ লসাগু সো লসাগু লবৰ কাৰণে আমি কি কৰিম এই পাৰ্টটো আমি এনেকৈ ভাঙি লম 2 কিউব মানে হৈছে 2 into 2 অৰ্থাৎ তিনটা 2 আছে 3 স্কয়াৰ মানে হৈছে 3 আৰু 3 দুটা পূৰণ হৈ আছে আৰু 5 ওকে এনেকৈ পাতি ললো তাৰ পিছত আছে 2 স্কয়াৰ মানে হৈছে 2 into 2 আৰু 3 into 7 সো আমি কি কৰিম প্ৰথমতে জাস্ট মিলি থকা কেটা লম মিলি থকা মানে হৈছে এই দুটা মিলি আছে আমি এটা ললো পূৰণ আকৌ দুটা মিলি আছে এটা ললো ওকে পূৰণ 3 এটা মিলি আছে এটা ললো তাৰ পিছত নিমিলা গুটে কেটা লব লাগিব এটা এই দুইটো নাই মিলা আমি ললো আৰু এই তিনিটো নাই মিলা এইটো ললো তাৰ পিছত আমি 5টো নাই মিলা এইটো ললো আৰু 7টো নাই মিলা হেইটোকো ললো আৰু লবলে বাকি থাকিলে নে নাই এটা গুটে কেটা পূৰণ কৰি দিলে আমি পাই যাম এটা পূৰণ যদি কৰো 2 দুগুণ কিমান হ'ব 4 4 3 গুণ 12 2 12 24 3 24 কিমান হয় 72 72 সো ইমানলৈকে আমি 72 পাই যাম ওকে 72 পাই যাম তাৰ পিছত আমি এইটা যদি পূৰণ কৰো 5 7 গুণ 35 হ'ব সো 35 আৰু 72 যদি আমি পূৰণ কৰো তেতিয়া হলে আমি উত্তৰটো পাই যাম ঠিক আছে 72 আৰু 35 আমি পাতিলো 35 তলৰ আমি 72 পাতিলো তাৰ পিছত আমি পূৰণ কৰিলে কিমান পাম 2 35 আমি 70 পালো 5 7 গুণ 35 7 3 21 24 ওকে আমি 0 7 5 12 2 উকলিব 1 4 1 5 এফালে 2 2 5 2 0 2 5 2 0 হেতৰ লসাগু হয় ঠিক আছে গম পালা ওকে নেক্সট আহিলে একে ইয়াত কিন্তু গখাও লবলৈ গৈছে গখাও কেনেকৈ উলিয়াব লাগে একেদৰে আমি 5 7 টো আমি ভাঙি লওঁ 5 to the power 7 মানে হৈছে 5 to the power 7 মানে হৈছে 5 7টা পূৰণ হৈ আছে কেটা 5 7টা 5 পূৰণ 5 পূৰণ 5 পূৰণ 5 পূৰণ 5 1 2 3 4 5 5 1 2 3 4 5 6 7 7টা 5 পূৰণ হৈ আছে একেদৰে 5 কিউব মানে হৈছে 5 into 5 into 5 একেদৰে 5 12 মানে হৈছে 5 12 মানে হৈছে 5 to the power 12 মানে হৈছে 5 12টা পূৰণ হৈছে 1 2 3 4 5 6 ওকে 7 8 9 10 11 12 ইমানটা মানে ভাঙি দিয়াৰ কোনো প্ৰশ্ন নাথাকে কিন্তু তোমালোকক বুজাবৰ কাৰণে কৰি আছো ঠিক আছে কিন্তু আমি কি ল'ব লাগে গখাও ল'ব লাগে গখাও ল'বৰ কাৰণে ইমান জটিলতা নাই লসাগু ল'বৰ কাৰণে মিলা আৰু নিমিলা গুটে কিটা ল'ব লাগে কিন্তু গখাওৰ কাৰণে কেৱল মাত্ৰ মিলি থকা কেটা ল'ব লাগে তিনিটাতে ইয়াত কি আছে 5 to the power 7 আছে 5 কিউব আছে আৰু 5 to the power 12 আছে গতিকে আমি ভাঙি পেলাই জাস্ট এই হেতৰ উৎপাদক কেটাৰ জাস্ট মিলি থকা কেটা ললে হৈ গল মিলি থকা কেটা মিলি আছে কেৱল মাত্ৰ তিনটা মিলি আছে তিনটা কি মিলি আছে 5 সো 5 তিনটা যদি মিলি আছে এইটো 5 তিনটাহে মিলি আছে আৰু 5 তিনটা আমি কি লিখিব পাৰো 5 কিউব লিখিব পাৰো ঠিক আছে গতিকে অপচন 2 তে শুদ্ধ উত্তৰ অপচন 2 তে 5 তিনটা মিলি থকা দেখিবলৈ পাইছা নহয় জানো
এটা বুজিব পাৰিলানে যে লসাগু ললে মিলি থকা গোটেইকেইটা এনেকে মিলি থকা আৰু গোটেই নিমিলাবোৰো আমি পূৰণ কৰি দিব লাগে কিন্তু গসাও উলিয়াবলৈ হলে কেৱল মিলি থকা কেইটা আৰু এনেকে যদি ঘাতত যদি দিয়া থাকে পাৱাৰত যদি দিয়া থাকে আটাইতকৈ সৰু পাৱাৰটোই ইহঁতৰ গসাও হয় ঠিক আছে আটাইতকৈ সৰু পাৱাৰটোই ইহঁতৰ গসাও হয় গম পালা ওকে তাৰপিছত লসাগু হলে আটাইতকৈ ডাঙৰ পাৱাৰটো লসাগু হ'ব যদিহে এনেকে দিয়া থাকে ওকে নেক্সট তাৰপিছত আহিলে ইমানৰ লসাগু মানে কি আৰু মই লসাগুক আগতে কেনেকে শিকাইছো তোমালোকে গম পাইছাই এনেকে কৰি ল'বা এনেকে কৰি লৈ পেলাই কি কৰিব লাগে এয়া মৌলিক উৎপাদক কেইটা উলিওৱা মৌলিক উৎপাদক কেইটা উলিয়াই পেলাই জাষ্ট পূৰণ কৰি দিলে হৈ গ'ল যেনে 2 8 গুণ 16 2 40 80 2 24 48 আকৌ 2 2 4 গুণ 8 2 20 40 2 12 24 ওকে এনেকে তাৰ উৎপাদকবোৰ উলিয়াই লওঁ গোটেইকেইটা মৌলিক উৎপাদক এনেকে উলিয়াই লোৱা উলিয়াই পেলাই যিকেইটা বাহিৰৰ মৌলিক উৎপাদক পাবা মৌলিক সংখ্যা পাবা সেই গোটেইকেইটা পূৰণ কৰি দিবা একেটা মানে যিটো পূৰণ কৰি পাবা সেইটোৱে হেতৰ লসাগু হ'ব ঠিক আছে মই এইটো কৰি নিদিও আৰু তোমালোকে নিজে কৰি ল'বা কাৰণ আগত মই বহুত এনেকুৱা কৰাইছো ওকে নেক্সট এছৱা তিনিটা ঘণ্টাই ক্ৰমে 12 15 আৰু 18 ছেকেণ্ডৰ ব্যৱধানত বাজে যদি ইহঁতে একেলগে ৰাতিপুৱা 8:35 বজাত বাজিবলৈ আৰম্ভ কৰে সিহঁতে আকৌ একেলগে কেতিয়া বাজিব ঠিক আছে প্ৰশ্নটো যিমান দীঘল যিমান টান যেন লাগিছে একদমেই ইমান টান নহয় কি কৰিব লাগে চোৱা প্ৰথমতে কেইটাত বাজিছিলে গৈছে 8:35 যাওঁতে ঘণ্টাটো বাজিছিলে টিংকে ঘণ্টাটো কেনেকৈ বাজিছিলে টিংকে বাজিলে এইটো ঘণ্টা ওকে ধৰি লৈছে এইটো ঘণ্টা আৰু এই ঘণ্টাটো 8:35 এবাৰ প্ৰথমতে বাজিছিলে তাৰপিছত বোলে আকৌ কেতিয়া বাজিব সেই কথাটো কৈছে সো আমি কি কৰিব লাগিব এইটো চোৱা এই যে সংখ্যা কেইটা দিয়া আছে এই কেইটা সংখ্যাৰ ব্যৱধানত বাজে গৈছে 3টা ঘণ্টা কেইটা আছে 3টা আছে 3টা ঘণ্টা ওকে এই 3টা ঘণ্টা এটা 12 ছেকেণ্ডৰ মূৰে বাজে এটা 15 ছেকেণ্ডৰ মূৰে বাজে আৰু এটা 18 ছেকেণ্ডৰ মূৰে বাজে কিন্তু এনেকুৱা এটা সময় আহিব যি সময়টোত 3টা ঘণ্টা একেলগে বাজিব সেই একেলগে বজা সময়টো আমি উলিয়াই লম মানে কিমান সময়ৰ মূৰত একেলগে বাজে তাকে জানিবৰ কাৰণে জাষ্ট কি কৰিব লাগে এই কেইটাৰ লসাগু ল'ব লাগে লসাগু লৈ লওঁ তাৰ পিছত কি কৰিব লাগে মই কৈ আছো শুনা প্ৰথমতে ললো লসাগু 12 15 আৰু 18 লসাগু কেনেকৈ ল'ব লাগে মৌলিক উৎপাদক উলিওৱা বাহিৰত 2 ললো 2 6 গুণ আমি 3 লওঁ হা তেতিয়া আমাৰ সোনকালে হ'ব 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 তাৰপিছত আমি 2 লওঁ 2 2 গুণ 4 এইফালে 2 3 6 হৈ গ'ল গোটেইকেইটা কি হৈ গ'ল বাহিৰত গোটেইকেইটা মৌলিক সংখ্যা হ'ল নাই যেতিয়া বাহিৰত গোটেইকেইটা মৌলিক সংখ্যা হ'ল পূৰণ কৰি দিলে হেতৰ লসাগু পাই যাম গোটেই পূৰণ কৰো প্ৰথমতে 3 2 গুণ 6 6 2 গুণ 12 5 12 60 3 60 কিমান 180 অৰ্থাৎ ঘণ্টা তিনিটাই 180 ছেকেণ্ডৰ মূৰে বাজে কেলে ইয়াত 18 15 আৰু 18 ছেকেণ্ডৰ ব্যৱধানত বাজে কৈছে গতিকে যি 3টা ঘণ্টা আছে ঘণ্টা 3টা 180 ছেকেণ্ডৰ মূৰে বাজে সো ছেকেণ্ডটো আমাক উত্তৰটো নুলিয়াম আমি কাৰণ কেলে ঘণ্টাটো প্ৰথম ঘণ্টাটো 8:35 বাজিছিলে তেতিয়াহলে ইয়াৰ পিছত কেতিয়া বাজিব হেতুহে উঠিছে গতিকে আমি অন্তত মিনিটলৈ নিব লাগিব ছেকেণ্ডটো ইয়াত নাই আমাৰ গতিকে ইয়াৰ পিছৰটো জানিবৰ কাৰণে আমি যোগ কৰি দিব লাগিব সো আমি কি কৰিলো 180 ছেকেণ্ডক আমি মিনিটলৈ নি ল'ব লাগিব সো মিনিটলৈ নিবলৈ হলে আমি কি কৰিম 60 ৰে হৰণ কৰি দিম 60 ৰে যদি হৰণ কৰো কিমান পাম 3 পাম তেতিয়া আমি 3 মিনিট পাই গলো ঠিক আছে মনত ৰাখিবা ছেকেণ্ডৰ পৰা যদি মিনিটলৈ নিব লাগে 60 ৰে হৰণ কৰিব লাগে আৰু মিনিটৰ পৰা যদি ছেকেণ্ডলৈ নিব লাগে 60 ৰে পূৰণ কৰিব লাগে ওকে গতিকে চোৱা আমি 3 মিনিট পালো অৰ্থাৎ ঘণ্টা 3টা 3 মিনিটৰ মূৰে বাজে এতিয়া ভাবা তোমালোকে যদি ঘণ্টাটো 8:35 বাজিছিলে তেতিয়ালে ইয়াৰ পিছত কেই বজাত বাজিব এটা কোৱা তোমালোকে কাৰণ 3 মিনিটৰ মূৰে বাজে অৰ্থাৎ ইয়াৰ পিছত আমাৰ 3 মিনিট পিছত 38 অৰ্থাৎ 8:38 বাজিব কাৰণ 3 মিনিট যোগ কৰিব লাগিব না 35 লগত 3 মিনিট যোগ কৰি দিলো তেতিয়া আমি উত্তৰ পালো কি বুলি 8:35 ঠাইত আমি কি পালো
38 পালো সেই 3 মিনিটটো আমি যোগ কৰি দিলো উত্তৰ কি পালো আমি অপচন 1 পালো গতিকে তোমালোকে যিমান টান বুলি ভাবিছিলা টান একদমই নহয় নে গতিকে চোৱা তাৰপিছত আৰু ইমানৰ লসাগু উলিবা তোমালোকে ইয়াৰ লসাগু উলিয়াব বুলি মই ভাবিছো কাৰণ লসাগু উলিয়াবৰ কাৰণে মই তোমালোকক পুৰা টেকনিক দিয়া আছে কৈ লবা আৰু কমেন্ট বক্সত তোমালোকে কিন্তু জনাবলৈ নাপাহৰিবা কোৱেশ্চন নম্বৰ 17 এনসাৰ এনেকে লিখি পেলাই তোমালোকে যিটোৱে শুদ্ধ হয় 1 হলে 1 2 হলে 2 তেনেকে কমেন্ট কৰি জনাবা ওকে নেক্সট আহিলে দুটা সহ মৌলিক সংখ্যাৰ গসাউ ঠিক আছে সহ মৌলিক হবলৈ হলে দুটা সংখ্যাৰ গসাউ 1 হ'ব লাগিব এটো মনত ৰাখিবা ওকে হেতু দুটা সংখ্যাৰ গসাউ যদি 1 হয় তেতিয়া সহ মৌলিক বুলি কয় যেনে মই এটা আকৌ কৈছো চোৱা যেনিবা 5 আৰু 8 এটা সহ মৌল মানে হয় সহ মৌলিক সংখ্যা হয় কিয় এই দুইটাকে বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 1 অৰ্থাৎ দুইটাকে বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটোই কি হয় গসাউ হয় সো গসাউ যদি 1 হৈ যায় তেতিয়া সংখ্যা কেইটাক সহ মৌলিক বুলি কোৱা হয় ওকে সো নেক্সট তাৰপিছত ইমানৰ লসাগু উলিয়াবা মই তোমালোকে কমেন্ট বক্সত জনাবা হেবুলি আশা কৰিছো নিশ্চয়কৈ জনাবা তাৰপিছত চোৱা দুটা সংখ্যাৰ পূৰণফল 216 আৰু সিহঁতৰ গসাউ 3 হলে সিহঁতৰ লসাগু কিমান ঠিক আছে গসাউটো ইয়াৰ আসলে উ আহিলে 3 আহিব লাগে সো ইহঁতৰ কি বুলি কৈছে গসাউ 3 তেতিয়া হলে লসাগু কিমান হ'ব হেতু সুধিছে সো মই অলপ আগতে কৰাইছিল যে LCM into HCF ওকে তোমালোকে জানা LCM into HCF equal to সংখ্যা কেইটাৰ পূৰণফল এটো তোমালোকক আগতে কোৱা আছে সো তোমালোকে কি কৰিব লাগে দুটা সংখ্যাৰ পূৰণফল 216 আৰু সিহঁতৰ গসাউ ইমান হলে সিহঁতৰ লসাগু কিমান ওকে দুটা সংখ্যাৰ পূৰণফল 216 দিয়া আছে ওকে দুটা সংখ্যাৰ পূৰণফল 216 আৰু গসাউ কিমান দিয়া আছে 3 দিয়া আছে HCF 3 আৰু কি উলিয়াব গৈছে লসাগু LCM উলিয়াব লাগে এনেকুৱা ক্ষেত্ৰত জাস্ট তোমালোকে হৰণ কৰি দিলে উত্তৰটো পাই যাবা সো LCM টো ৰখাই দিলো এফালে আমি পূৰণ কৰি দিম হৰণ কৰি দিম মানে সমানচিনৰ পিছলৈ গলে 3 ৰে হৰণ হ'ব গতিকে উত্তৰটো পাই যাম সো 216 টো ওপৰত পাতিম 3 টো তলত পাতিম হৰণ কৰি দিম চোৱা মানে কটাকটি কৰি দিম 3 ৰে 7 বাৰ 3 7 গুণ 21 তাৰ পিছতে এফালে 6 দুবাৰ 3 2 গুণ 6 গতিকে কিমান পালো 72 পালো অপচন 4 শুদ্ধ উত্তৰ এটা আসলে তোমালোকে নিজেই কৰিব লাগিছিল মই কৰি দিলো বাৰু ওকে নেক্সট চোৱা দুটা সংখ্যাৰ লসাগু আৰু গসাউ ক্ৰমে 180 আৰু 3 সংখ্যা দুটাৰ এটা 45 হলে আনটো কিমান হ'ব ঠিক আছে এনেকুৱা অংক আহিলে কি কৰিব লাগে এই দুটা পূৰণ কৰি এইটোৰে হৰণ কৰি দিব লাগে ঠিক আছে কাৰণ লসাগু আৰু গসাউ যদি দিয়া থাকে এই দুটা পূৰণে হৈ থাকিব আৰু দুটা সংখ্যা ইয়াত 45 আৰু আনটো সংখ্যা কি বুলি কৈছে সো আমি যদি চাও LCM into HCF equal to কি হয় সংখ্যা কেইটাৰ পূৰণফল সো ইয়াৰে আমাক লসাগু দিয়া আছে কিমান 180 সো লসাগু ঠাইত আমি 180 বহাই দিম ইয়াত 180 পূৰণ আৰু ইয়াত গসাউ দিয়া আছে 3 সো গসাউ ঠাইত আমি 3 বহাই দিম আৰু সংখ্যা দুটাৰ এটা সংখ্যা 45 সো আমি এটা 45 দি দিম তাৰপিছত আনটো কিমান বুলি কৈছে আনটো আমি ধৰি লৈছো y বুলি আৰু এটো হেটিৰ লগত পূৰণ হৈ থাকে যে সেইকাৰণে পূৰণ চিন দিছো হা আৰু এটো পূৰণ চিনটো নিদিলেও তোমালোকে জানিব লাগিব এটো পূৰণ হৈ আছে বুলি সো এনেকে যদি পাটো এই 45 টো যে y ৰ লগত পূৰণ হৈ আছে এইটো আমি y ৰ পৰা নাইকিয়া কৰিব লাগিব সমান চিনৰ আগলৈ আনিব লাগিব কিয় তেতিয়া y টো আমাৰ অকলহৰীয়া হ'ব y টো কি হয় আনটো সংখ্যা সো যেটো সংখ্যা উলিয়াব লাগে যেটো সংখ্যা উলিয়াবলৈ কয় এইটোকে আমি অকলহৰীয়া কৰিব লাগে তাৰ লগত যোগ বিয়োগ পূৰণ হৰণ হৈ থকা সকলোবোৰ আমি সমান চিন পাৰ কৰাই দিব লাগে সো আমি যদি তেনেকে কৰো আমাৰ কি হ'বগে এটো 180 into 3 থাকিব আৰু 45 টো y লগত পূৰণ হৈ থকাৰ কাৰণে তাক যদি সমান চিনৰ আগলৈ পঠিয়াই দিও এনেকে হৈ যাব তাৰপিছত ইয়াত অকলে y থাকি যাব আমি অকলে হোৱাটোকে বিচাৰিছো তেতিয়াহে আমি আনটো সংখ্যা পাম সো আমি যদি কটাকটি যদি কৰো 3 ৰে 45ক 15 বাৰ ওকে তাৰপিছত আমি যদি চাও 5 ৰে 15ক 3 বাৰ যাব তাৰপিছত 5 ৰে যদি চাও এটো 5 3 গুণ 15 5 6 গুণ 30 ওকে এটো গল তাৰপিছত 3 ৰে যদি 36ক কাৰো 3 বাৰ 36 তেতিয়া আমি কি গম পালো আন সংখ্যাটো কি পালো 12 পালো ছাত্ৰ ছাত্ৰী সকল বহুত ধুনিয়াকৈ শিকাইছো তোমালোকে মনোযোগেৰে চোৱা কিবা যদি বুজিবলৈ অসুবিধা পাইছা
ৰিভাইজ কৰি চোৱা অকমান আগলৈ বেক কৰি চাবা আৰু তোমালোকক মই এটাই কথা বাৰে বাৰে কৈ থাকো মোৰ ভিডিঅ' যেতিয়াই চাবা তোমালোকে হাতত বহি কলম লৈ পেলাই হাতে কামে প্ৰেক্টিচ কৰি চাবা হা আৰু ভিডিঅ' চাওঁতে সময় লৈ প্ৰতি যদি লক্ষ্য কৰা তেতিয়া ইমান ঠিক নহব কাৰণ সময়টো লাগিবই শিকিবৰ কাৰণে সময় লাগিব হা প্ৰথম শিকিবলৈ যাওঁতে যিমান সময় লাগিব তুমি যেতিয়া পাৰফেক্ট হৈ যাবা সময় কমি যাব সেইকাৰণে তুমি লৰালৰিকে নাচাবা বুজিবলৈ যত্ন কৰা সময়টো যাওক ঠিক আছে একো কথা নাই হা দিনটো চোৱা কলৈ যাবা গতিকে শিকিবলৈ যেহেতু তোমালোকে বহিছাই গতিকে ভালদৰে শিকি লোৱা সো নেক্সট আহিলে চোৱা ইয়াত কৈছে কি সংখ্যাক 8 12 15 ৰে হৰণ কৰিলে প্ৰতিবাৰতে 3 ভাগশেষ হিচাপে থাকে ইয়াত ও আহিছে জাস্ট এটো কিন্তু 3 হয় সো 3 ভাগ হিচাপে থাকিব কৈছে এইটো কৰিবৰ কাৰণে কি কৰিব লাগিব কি সংখ্যাক এই কেইটাৰে হৰণ কৰিব লাগিব অৰ্থাৎ এই কেইটাৰে বাৰ যোৱা সংখ্যাৰ কথা কৈ আছে এই কেইটাৰে বাৰ যোৱা সংখ্যা মানে আমি কি উলিয়াব লাগিব চোৱা মই যেতিয়া লসাগু আৰু গসাউ সম্পৰ্কে তোমালোকক শিকাইছিলো তেতিয়া এই সন্দৰ্ভত কৈছিলো হেকা তোমালোকে যদি লসাগু আৰু গসাউ সন্দৰ্ভত বনোৱা ভিডিঅটো যদি এতিয়ালৈকে চোৱা নাই চাই লোৱা কাৰণ কনসেপ্ট ইজ দা পাৱাৰ যদি তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হয় ইয়াৰ উত্তৰটো তোমালোকে আৰামসে কৰিব পাৰিলা হেতেন যদি কনসেপ্ট ক্লিয়াৰ নাই হোৱা কনসেপ্টটো ক্লিয়াৰ কৰি লবা কনসেপ্টে পাৱাৰ কনসেপ্ট যদি ক্লিয়াৰ নোহোৱা কনসেপ্ট যদি ক্লিয়াৰ নকৰা তেতিয়া তোমালোকে অংক কৰিব নোৱাৰিবা তোমালোকে বহুত বেছি সময় খটাই পেলাই যদি ভিডিঅ চাই থাকা তেতিয়াও আলুগুটি পাবা সেইকাৰণে তোমালোকক মই সদায় কৈছো কনসেপ্ট ক্লিয়াৰ কৰা আৰু মই কনসেপ্টবোৰ মই বহুত ধুনিয়াকৈ দিবলৈ যত্ন কৰিছো তোমালোকে 2-3 বাৰ ভিডিঅ ৰিভাইজ কৰি চাবা তাৰপিছত চোৱা এটা তেতিয়াহলে কি কৰিব লাগিব এই কেইটা সংখ্যাৰে বাৰ যোৱা সংখ্যা মানে হৈছে আমাৰ গুণিতক এই কেইটা সংখ্যাৰে বাৰ যোৱা সংখ্যা মানে কি গুণিতক আৰু আমি জানো যে গুণিতকে যিবোৰ সংখ্যা বাৰ যায় উৎপাদকৰে বাৰ যায় তাৰ পিছৰ কথাটো কি হ'ব সো এই কেইটাৰ গুণিতক উলিয়াবৰ কাৰণে আমি কি কৰিম এই কেইটাৰ লসাগু উলিয়াম লসাগুটোৱেটো গুণিতক হয় না সো লসাগু পাবৰ কাৰণে জাস্ট আমি কি কৰিলো লসাগু পাবৰ কাৰণে আমি 8 12 আৰু 15 এনেকে পাতি ললো তাৰ পিছত আমি মৌলিক সংখ্যাবোৰ উলিয়াবলৈ চালো 2 4 গুণ 8 2 6 গুণ 12 15 টো না যায় এনেকে দিলো 15 কে নমাই দিলো তাৰ পিছত আকৌ 2 ৰে দিলো 2 2 গুণ 4 2 3 গুণ 6 তাৰ পিছত 15 তাৰ পিছত আমি 3 ৰে দিও 2 টো না যায় কাৰণে নমাই দিলো 3 গুণ 3 3 5 15 সো এটা যদি চাও পূৰণ কৰি দিম পূৰণ কৰি দিলে হেতৰ লসাগু ওলাই যাব ঠিক আছে 2 2 গুণ 4 4 3 গুণ 12 2 12 24 হা 524 কিমান হ'ব 524 120 হ'ব 524 কিমান হয় 120 তোমালোকে যদি নাজানা 24 ৰ লগত এনেকে 5 ৰে পূৰণ 5 টো পূৰণ কৰি দিবা তেতিয়া পাই যাবা 5 7 20 5 11 12 120 পাই গল 120 টো কি হয় তেতিয়া হলে 120 টো হৈছে 8 12 আৰু 15 ৰে বাৰ যোৱা সংখ্যা অৰ্থাৎ গুণিতক হয় হা লসাগু হয় হা গতিকে এই যে 120 টো 8 ৰে 12 আৰু 15 ৰে সম্পূৰ্ণৰূপে বাৰ যায় কিন্তু আমাক প্ৰশ্নটো সম্পূৰ্ণৰূপে বাৰ যোৱা কথা কোৱা নাই 3 ভাগেক থাকে কৈছে সো 3 যদি ভাগেক থাকে প্ৰতিটো ক্ষেত্ৰতে 3 ভাগেক থাকে কৈছে অৰ্থাৎ আমি যদি 120 ৰ লগত 3 যোগ কৰি দিও তেতিয়া কিমান পাম 123 পাই যাম তেতিয়া হলে আমি 8 ৰে বাৰ গলে বাৰ দিলে আমি 3 ভাগেক পাম 12 ৰে বাৰ দিলেও 3 ভাগেক পাম আৰু 15 ৰে বাৰ দিলেও 3 ভাগেক পাম কেনেকৈ যদি 8 ৰে আমি 120ক বাৰ দিও সম্পূৰ্ণ বাৰ যাব কিন্তু আমি যদি 123ক বাৰ দিও তেতিয়া হলে 3 ভাগেক থাকিব চাবা 8 গুণ 8 কৰিলো এনে এটো পৰীক্ষা কৰি দিছো হা তোমালোকক মানে ভালকে বুজাবৰ কাৰণে এটো কৰি দিছো উত্তৰটো আমি 123 পালোই ঠিক আছে গতিকে 8 গুণ 8 এফালে 4 হল এফালে 3 সো 8 5 40 কি পালো আমি 40 পালো সো বিয়োগ কৰি দিলে কিমান পালো ভাগেক 3 পালো গতিকে তোমালোকে 12 ৰে হৰণ কৰি চোৱা 123ক ভাগেক 3 পাবা 15 ৰে কৰি চাবা 123ক তেতিয়া ভাগেক 3 পাবা গতিকে এই সংখ্যাটোৰ কথাই কৈ আছিল যে কোনটো সংখ্যানো যে 8 12 আৰু 15 তিনিটাৰে বাৰ দিলে ভাগেক 3 থাকে তেতিয়ালে উত্তৰটো আমাৰ কি হ'ব 123 ওকে সো নেক্সট আহিলে দুটা সংখ্যাৰ লসাগু আৰু গসাউ ক্ৰমে 96 আৰু 8 এটা সংখ্যা 32 হলে আনটো সংখ্যা কিমান গতিকে এনেকুৱা এটা মই ইতিমধ্যে তোমালোকক কৰালো গতিকে তোমালোকে নিজে কৰি লবা ইয়াৰ উত্তৰ কৰিবৰ কাৰণে জাস্ট একো কৰিব নালাগে এই দুটা লসাগু আৰু গসাউটো পূৰণ কৰি দিব লাগে নেকি তাৰ পিছত এই এটা সংখ্যা যে দিয়া আছে এইটোৰে হৰণ কৰি দিব লাগে উত্তৰ পাই যাবা
ঠিক আছে পৰীক্ষাত তোমালোকে এনেকৈ শৰ্টকে কৰিব লাগিব কম্পিটিটিভ এক্সাম বিলাকত নেক্সট চোৱা ইয়াত আহিলে 42 70 98 আৰু 126 ৰ লসাগু হৈছে সো লসাগুৰ কাৰণে তোমালোকে কি কৰিব লাগে মৌলিক উৎপাদক এটা উলাই লবা তাৰ পিছত পূৰণ কৰিবা ঠিক আছে এটো তোমালোকক হোমৱৰ্ক দিছো তোমালোকে কমেন্ট বক্সত জনাবা নেক্সট তাৰ পিছত আৰু এটা ইম্পৰ্টেন্ট আহিলে কি দুটা সংখ্যাৰ গসাউ আৰু লসাগু ক্ৰমে 4 আৰু 48 হিহঁতৰ এটা 12 হলে আনটো কি হ'ব এইটোৰ মই ক'ব লাগিব জানো লসাগু আৰু গসাউ যদি এনেকে দিয়া থাকে জাস্ট পূৰণ কৰি দিবা আৰু এটা সংখ্যা যদি দিয়া থাকে এনেকে হৰণ কৰি দিবা উত্তৰ পাই যাবা তাৰ পিছত চোৱা এনেকুৱাও মই অলৰেডি কৰালো তোমালোকক কি কৰিব লাগিব জাস্ট মিলি থকা কেটা ল'ব লাগে কি কৰিব লাগিব জাস্ট মিলি থকা কেটা ল'ব লাগে এইটোৱে উত্তৰ হ'ব কিয়নো ইয়াত গসাউ বুলি কৈছে গসাউ হলে দুইটাতে মিলি থকা এইটোৱে গসাউ নিমিলাবোৰ মানে মিলা আৰু নিমিলা দুইটাকে যদি লোৱা তেতিয়া লসাগু হয় সো নেক্সট ইয়াৰ লসাগু লবা তোমালোকে মিলি থকা নিমিলা গুটি কিটা পূৰণ কৰিব লাগিব এই ইমানে আছিল আশা কৰিছো তোমালোকে ভিডিওটো খুব ভাল পাইছা যদি তোমালোকে ভিডিও খুব ভাল পাইছা লাইক কৰিবলৈ নাপাহৰিবা শেয়াৰ কৰিবা আৰু কেনেকুৱা পাইছা কমেন্ট বক্সত জনাবা ভাল হৈছে বা বেয়া হৈছে ঠিক আছে আৰু এনেকুৱা ভিডিও লাগে নে নালাগে তোমালোকে জনাবা ঠিক আছে আজিলৈ সামৰিছো